ওম নমঃ শিবায় ওম নমঃ শিবায় বাবু মা সন্তানে বাবু বাবু ওম নমঃ শিবায় ওম নমঃ শিবায় বাবু বাবু দেব দিগম্বর দেব দিগম্বর হাতে ফুল ধরিয়া হে দেখিব হাতে ফুল ধরি আহে দেখিব হর দেখিব হর এহি মতে পাইলা গোয়া কইলা সখী কইলা সখী শিব মহা দেব হরি বোলানীর শিব মহাদেব হরি বোলানীর বোলা নিরন্তর নগেন্দ্র হরয় ত্রিদোষরয় ভস্মাঙ্গরাগায় মহেশ্বরায় নিত্যায় শুদ্ধায় দিগম্বরায় তস্मै নাকারায় নমঃ শিবায় তস্मै নাকারায় নমঃ শিবায় আমি জগতর ঈশ্বর হইও সর্বকালে চরিত হয়ে যাবে পার্বতীয়ে অশেষ কষ্টর মাজেৰে আমার এই সংসার চলাব লগা হয়েছে আমার পৰা বর লাভ করি এই জগৎবাসী সুখী হয়েছে তাতেই তাতেই আমার পরম আনন্দ আমার কোনো মুখ নাই সেয়েহে আমি মায়ার অধীন হই ও নারায়ণ ও হে
নহয় বুলি সি কেনেকৈ জানিলে প্ৰভু? আহা নাৰদ, পিছে আমাক জানো কেতিয়াবা মায়াৰ অধীন হোৱা দেখিছা? নাৰায়ণ, আপুনি মায়াৰ সন্মুখীনেই হোৱা নাই, ই বন্ধনত আকৌ পৰিব কেনেকৈ? তুমি কাৰ মায়াৰ কথা কৈছা নাৰদ? মই বিষ্ণুৰ মায়াৰ কথা কৈছো প্ৰভু। বিষ্ণু যি নাৰায়ণ বিষ্ণুৱে সেই মোহিনী ৰূপ ধৰি অসুৰক অমৃতৰ পৰা বঞ্চিত কৰিলে, সেই মায়াময় মোহিনী ৰূপ জানো আপুনি দেখিছিল প্ৰভু? নাৰায়ণে মোহিনী ৰূপ ধৰিলে? ভালকৈ বুজাই কোৱাচোন নাৰদ। সমুদ্ৰ মন্থনত যেতিয়া অমৃত উদ্ধাৰ হ'ল, তেতিয়া অসুৰক বঞ্চিত কৰিবৰ বাবে সেই নাৰায়ণে মোহিনী ৰূপ ধৰিলে প্ৰভু। আৰু সেই ৰূপত ভুল গৈ থাকোঁতে অসুৰক বঞ্চিত কৰি দেৱতাই অমৃত পান কৰি গুচি গ'ল প্ৰভু। সঁচানে নাৰদ? সঁচা প্ৰভু, সঁচা। সঁচা হলেও কিন্তু সেই মায়ে আমাক স্পৰ্শ কৰিব নোৱাৰে। কথা আৰু কামৰ মাজত অনেক সময়ত সম্পৰ্ক নাথাকিব পাৰে প্ৰভু। আমি জিতেন্দ্ৰীয় নাৰদ, আমি কাম দেৱক ভস্ম কৰি থৈছো। বিষ্ণুৰ মায়ে আমাক একো কৰিব নোৱাৰে। আমি আজিয়েই নাৰায়ণৰ কাষলৈ গৈ অকণো বিচলিত নোহোৱাকৈ তেওঁৰ সেই মায়াময় ৰূপ দৰ্শন কৰি প্ৰভু, সি মই এতিয়া আহিলোহে প্ৰভু। নাৰায়ণ, নাৰায়ণ, নাৰায়ণ। মায়া তুদে শিব বুলি শিব শুন পাৰি শিব শুন পাৰি নাৰায়ণ পাখে চলে যথাতি পুরারি ওইরা যথাতি পুরারি ওইরা যথাতি পুরারি আমি কি ভয় কৰিছিলো সেয়াই নাৰদৰ উৎসৱী আমাৰ মোহিনীৰ দৰ্শন কৰিবলৈ মহাদেৱ আশ্ৰম যেনে তেনে বুজাই শান্ত কৰিব পাৰিব। সেয়াই নহলে এই প্ৰচণ্ড ধুমুহাই হৰিণীৰ বুকুত তুলবাৰ লগাব। প্ৰভু, নমো নমো মাধৱ বিধিৰ বিধি দাতা তুমি জগতৰ গুৰু তুমি পিতা মাতা ধৰিলা তুমি নাৰী আমাকো দেখায়ো প্ৰভু তুমি জগবাপ। হে প্ৰভু নারায়ণ, আমার প্রণিপাত করগ্রহণ উৎসব হঠাৎ আমার
আপুনি কপদক্ষ বা প্ৰকাশ নকৰিব প্ৰভু। আমাৰ আগমনৰ উদ্দেশ্য আপোনাৰ অবিদিত নহয়। যি অপূৰ্ব নাৰী মূৰ্তি ধাৰণ কৰি অসুৰক অমৃত পানৰ পৰা বঞ্চিত কৰালে, সেই মায়াময় ৰূপ দৰ্শনৰ হেতু আপোনাৰ কাষলৈ আহিছো। আমাৰ মনোবাঞ্ছা পূৰ্ণ কৰক প্ৰভু, আমাৰ মনোবাঞ্ছা পূৰ্ণ কৰক। এই কাৰ্যৰ পৰা বিৰত থকাই ভাল মহাদেৱ। প্ৰভু, আমাৰ নাৰী মূৰ্তি আমাৰ মায়া শক্তি প্ৰভু। সেই মায়াই তোমাক বিচলিত কৰিলে জগতবাসী আগত তুমি সাহসৰ পাত্ৰ হবা। আমি মদনক ভস্ম কৰি থৈছো নাৰায়ণ। পৃথিৱীত তেনে কোনো মায়া শক্তি নাই যি মহাদেৱক পুহিব পাৰে। তেন্তে আমি কোনো প্ৰকাৰে জগৰীয়া নাথাকো। খন্তে অপেক্ষা কৰাটো ভাল প্ৰভু। দেখি মন উষাতন সুন্দর দেখিলো কিনো সিটো পৱন যাক দেখি আজি মোৰ মন উষাতন সুন্দৰ দেখিলো কিনো ইটো পৱন যাক দেখি আজি মোৰ মন উষাতন দূৰত দেখিছো গোৱা হৰিণী নয়নী যাক দেখি নাই মোৰ দেহত তৰণী দূৰত দেখিছো গোৱা হৰিণী নয়নী যাক দেখি নাই দেহত তৰণী না যাবা তুমি কাষ চাপিয়াবা না যাবা
তুমি রাখো চাপি আহা প্রাণ মোর ভরি যাওক এখন দেখুৱা প্রাণ মোর ভরি যাওক এখন দেখুৱা এবার আহা Panasoli, para ako, para ako, ako, ও দেখিছানে বাৰু কি কান্দখন হ'ল ও গ'ল গ'ল ও সান্দহ খোৱা বালি তল গ'ল অলপতে সন্তুষ্ট হোৱা ও দেৱতা বুলি পূজা এভাগকে কৰি এই চন্দ্ৰবেগ ব্ৰাহ্মণে যেনে তেনে ভাত এমুঠি মোকলাই আছিলো ও এতিয়াহে তাৰো বিকাশন ভাগিল ও এতিয়ানো বাৰু প্ৰভুৱে ও লাজ মান ও সকলো এৰি ও সুন্দৰী পাছে পাছে দৌৰি ফুৰিব লাগেনে ও ডিঙিত সৰ্পমালা নাই ও হাতত ত্ৰিশূল ডম্বৰু নাই ও গাত বাঘৰ চাল নাই ও তেনে দিগম্বৰ হৈ ও আহা পানেশ্বৰী ও আহা পানেশ্বৰী ও আহা পানেশ্বৰী বুলি কৈ গোটেই পৰ্বত আগৰ একাকাৰ কৰিছে ও নাই নাই ও পূজা এভাগকে কৰি প্ৰভুকে কামৰ পৰা ও যেনে তেনে ঘূৰাই আনিব লাগিব ওম নমঃ শিৱায় 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 দূৰত দেখিছো গোৱা হৰিণী নয়নী যাক দেখি নাই মোৰ দেহত তনী দূৰত দেখিছো গোৱা হৰিণী নয়নী যাক দেখি নাই মোৰ দেহত তৰণী হিমা যাবা নাযাবা তুমি তাক চাপি আমাৰ নাযাবা নাযাবা তুমি তাক চাপি আমাৰ মোৰ ভৰি যাওক এখন কদুৱা মোৰ ভৰি যাওক এখন কদুৱা Panasoli, এবার আহা ওম নমঃ এবার শিৱায় আহা ওম নমঃ শিৱায়
আহা বালেশ্বৰী এবাৰ আহক আহা আহা বালেশ্বৰী 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 আহা 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 বালেশ্বৰী এবাৰ আহক আহা আহা এবাৰ আহক আহা আহা ওম নমঃ শিবায় ওম নমঃ শিবায় বাবু মই সন্তানে বাবু বাবু ওম নমঃ শিবায় ওম নমঃ শিবায় বাবু বাবু একে ইমান স্পৰ্ধা ব্ৰাহ্মণৰ ব্ৰহ্ম শক্তি ঈশ্বৰ হৈও বুজিব নোৱাৰিলা তুমি ভস্ত ঈশ্বৰ ভস্ত ৰূপত জন্ম লবলৈ মই দিছো অভিশাপ উন্মত হস্তীয়ে যেনেকৈ হস্তিনীৰ পাছে পাছে ঘূৰি ফুৰাৰ দৰে তুমি যেতিয়া ঘূৰি ফুৰিলা সূৰ্যয় অসুৰ গজ কেতু ৰূপত তোমাৰ এক ৰূপ পৃথিৱী প্ৰকাশিত হয় আৰু সেই অসুৰে দেহৰ অৰ্ধভাগ গজৰ আকৃতি লৈ তোমাৰ কলংকিত কামনাৰ কাহিনী জগতত প্ৰকাশ কৰা প্ৰকাশ কৰা প্ৰকাশ কৰা